হেল্ল' ফ্ৰেণ্ডছ, আহক আজি মা কামাখ্যা মন্দিৰৰ বিষয়ে বহুতো নজনা কথা জানো আৰু কিছুমান প্ৰশ্নৰ উত্তৰৰ লগতে আমি গম পাম। মা কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? নীলাচল পাহাৰত। আৰু মা কামাখ্যা মন্দিৰলৈ যোৱা খটখটিটোৰ নাম কি? মেখেলা উজোৱা। এই মেখেলা উজোৱা নামটো কেনেকৈ হ'ল আপোনালোকে জানেনে? আহক জানি লওঁ। প্ৰাচীন কালত মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আজিৰ নিচিনা বাহন নাছিলে আৰু ৰাস্তা ঘাটো নাছিলে। সেই সময়ত খটখটিৰে খোজকাঢ়ি যাব লগা হৈছিল। আৰু যিকোনো ধৰ্মস্থলীতো আপোনালোকে জানেই চাদৰ মেখেলা পিন্ধি যাব লাগে। সেইকাৰণে খটখটিৰে যাওঁতে মেখেলাখন অলপ দাঙি পিনে যাব লগা হৈছিল। সেই মেখেলাখন এনেকৈ অলপ দাঙি যাওঁতে সেই খটখটিটোৰ নামো লাহেকৈ মেখেলা উজোৱা নাম হ'লগৈ। মা কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হৈছে কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰজা বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ নৃত্যমণ্ডপ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন নি ঙাও খামৰ ভাস্কৰ্যও দেখা যায়। কামাখ্যা মন্দিৰ নিৰ্মাণ সন্দৰ্ভত বহুতো ইতিহাস আছে। কোচ মহাৰজা বিশ্বসিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যা পীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল। কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্ত প্ৰায় অৱস্থাত পতিত হৈ আছিল। সেই পৰ্বতৰ আদিবাসীসকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল। এবাৰ বিশ্বসিংহ আৰু শিষ্যসিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি ফুৰি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে এই স্তূপটো পুৰণি আদিবাসীসকলৰ দেৱস্থান। ৰজাই এই পীঠস্থানতে তেওঁৰ সৈন্যবাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্ছনা পূৰণ হয়। এই কাৰ্যৰ পাছত ৰজাই সেই স্থানত মহত্ব দেখি বিস্মিত হয় আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ আৱিষ্কৃত হয়। ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে ইটাৰে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত ১ প্ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে। পিছত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে। তাৰ পিছতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে। কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্ত কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনেধৰণৰ: দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা সম্পত্তি নাইকিয়া টুকুনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে, কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলি ভাগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহ্য কৰিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্বভূমি ফুৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোতে লাহে লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল। য'তেই এনে অংশ পৰিল তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। প্ৰাগ জ্যোতিষাধিপতি কিৰাত বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেওঁৱেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগ জ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমনিষৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে যেন তেন প্ৰকাৰণে বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাধিলে। দেৱীয়ে ক'লে যে নৰকে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকে এই কাম কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক ক'লে যে কুকুৰাই ডাক দিলে ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াবী
কুকুৰাটো দুচেও কৰি কাটিলে। নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। এই ঘটনাৰ পাছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হ'ল। নৰকৰ অত্যাচাৰ ইমানেই বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাত ৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভৰতক ৰাজজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিলে। অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হৈছে আৰু এই অম্বুবাচীৰ বিষয়ে আহক আমি অলপ কথা জানো। কামাখ্যা মন্দিৰৰ সকলোতকৈ ডাঙৰ উৎসৱ বুলি ক'বলৈ গ'লে অম্বুবাচী মেলা। সেই অম্বুবাচী মেলাৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়। ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ। চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান পূজা প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে। পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে। চোৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে। ইঘৰে সিঘৰলৈ ফল মূল আগবঢ়ায়। প্ৰবৃত্তিৰ আগতে কলহৰ পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়। ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই ৩ দিন কামাখ্যা মন্দিৰৰ চৌবাগিয়া থাকি নাম কীৰ্তন কৰে। মন্দিৰৰ বাহিৰতে ধূপ দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ। দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁ হাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁ হাতত বা ডিঙিত ধাৰণ কৰে। এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা উদ্ৰিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে। এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ। কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে। মা কামাখ্যা দেৱীৰ বিষয়ে কিছুমান আহিবলগীয়া প্ৰশ্ন উত্তৰ জানি লওঁ আহক। মা কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? নীলাচল পাহাৰত। মা কামাখ্যা মন্দিৰলৈ যোৱা খটখটিটোৰ নাম কি? মেখেলা উজোৱা। মা কামাখ্যা মন্দিৰ কিমান চনত নিৰ্মাণ কৰিছিল? ১৫৬৫ চনত। কামাখ্যা মন্দিৰৰ যোৱা কি উৎসৱ পতা হয়? অম্বুবাচী মেলা। মা কামাখ্যা মন্দিৰ দেৱীৰ কোন ভাগত পূজা কৰা হয়? কামাখ্যা দেৱীৰ যোনি ভাগত পূজা কৰা হয়। কামাখ্যা মন্দিৰৰ প্ৰতিষ্ঠাপক কোন? প্ৰবাদ অনুসৰি নৰকাসুৰ। ইতিহাস অনুসৰি কোচ ৰজা বিশ্বসিংহ আৰু শেহতীয়াকৈ কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল। আৰু আপোনালোকে মোৰ চেনেল জাগ হিন্দু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।